আমাৰ বুট আমাৰ নেতা আৰু তেওঁলোকে যোনটো ভাবিছে যে আমাৰ বুট তেওঁলোক নেতা এটো কেতিয়াও হ'ব নোৱাৰে। আমাৰ নগাঁও লোকসভা সমষ্টিত আমি 64% থাকাৰ পিছত বিজেপি দলে কংগ্ৰেছ দলে কিন্তু আমাৰ জনগোষ্ঠীটোক গুৰুত্ব দিয়া নাই। আজি তেওঁলোকে 36% মানুহ থকা সম্প্ৰদায়ৰ পৰা আমাৰ ওপৰত টিকেট জাপি দিছে। গতিকে এই কথা আপুনি চিন্তা চৰ্চা কৰিব লাগিব। সংখ্যালঘু মানুহ আৰু আনফালে মাত্ৰ 7 লাখ মানুহ, আমি 12 লাখ মানুহে যদি এজন প্ৰাৰ্থীক জিকাব নোৱাৰো, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা হ'ব নোৱাৰে। প্ৰাৰ্থী এজিপিৰ পৰা মুছলমান কেণ্ডিডেট দিব পাৰিছে, তাত মুছলমান ভোট বেছি থকাৰ কাৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক দিছে। নগাঁৱৰ পৰাতো এজন মুছলমান কেণ্ডিডেট দিব পাৰিলা হয় মিত্ৰজোঁটে। আমাৰ ইয়াত ডিলিমিশ্যন হোৱাৰ পিছত আমাৰ ইয়াত মাইনৰিটি এজন মানুহ বিধায়ক দিব লাগিছিল, এমপি দিব লাগিছিল, কিন্তু সিহঁতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দিয়া নাই। কিন্তু কংগ্ৰেছেও চাওক, কাৰ্বি আলং ধৰক ডিফু সমষ্টিত কাৰ্বি মানুহ বেছি, তাত কাৰ্বি কেণ্ডিডেট দিছে। কোকৰাঝাৰ বড়ো মানুহ বেছি, বড়ো কেণ্ডিডেট দিছে কংগ্ৰেছে। আকৌ শিলচৰ আপোনাৰ বাঙালী মানুহ বেছি, বাঙালী কেণ্ডিডেট দিছে। আমাৰ নগাঁও লোকসভাত 64% মুছলমান থকাৰ পিছতো কিয় মানে আমাৰ মুছলমান মানুহক অৱজ্ঞা কৰিছে? কংগ্ৰেছেও আপোনাৰ কমিউনিয়েল ভাৱ আছে, বিজেপিৰোতো আছেই। প্ৰাৰ্থীবিলাক প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত দেখা যায়, যি কমিউনিটিৰ মানুহ বেছি থাকে সেই কমিউনিটিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা দেখা যায়। কিন্তু আমি দেখিছোঁ যে বিজেপি বা কংগ্ৰেছ দলে তেওঁলোকে আমাৰ নিজৰ কমিউনিটি, মুছলিম কমিউনিটিৰ প্ৰাৰ্থী নিক্ষেপ কৰা নাই। নগাঁও সংসদীয় সমষ্টিত 12 লাখ মিয়া ভোটাৰ, মিয়া মুছলমান, আৰু এই মিয়া মুছলমান ভোটাৰৰ যেনেকৈ ভাৰতীয় সংবিধানে অধিকাৰ দিছে, ঠিক তেনেকৈ সেই ভোটেৰে এজন প্ৰতিনিধি নিৰ্বাচন কৰাৰো অধিকাৰ আছে। আজি 12 লাখ ভোট থকা সমষ্টিত এজন মিয়া মুছলমান মানুহক প্ৰধান দুটা দলে প্ৰাৰ্থিত্ব দিয়া নাই। 5 বছৰ, 5 বছৰৰ ভিতৰত প্ৰদীপ বৰদলৈ এদিন আমাৰ মাইনৰিটি মানুহৰ কাৰণে পাৰ্লিয়ামেণ্টত কথা কোৱা নাই। গৌৰৱ গগৈয়ে কোৱা নাই। গৌৰৱ গগৈয়ে কৈছে আপোনাৰ নেপালী ডিপুটাৰ বুৰ্কা সেইবিলাক উঠাই দিব লাগে। আমাৰ মাইনৰিটি মানুহৰ কাৰণে প্ৰদীপ বৰদলৈ হওক, গৌৰৱ গগৈ হওক, আজিৰ পৰ্যন্ত আমাৰ মাইনৰিটি মানুহৰ কাৰণে মাত মাতা নাই। সিহঁতে খালি আমাৰ মাইনৰিটি মানুহৰ ভোট লাগে। যোৱা লোকসভা নিৰ্বাচনত আমি কলিয়াবৰ ডিং সমষ্টিৰ মানুহ, এতিয়া আমি নগাঁও লোকসভা লাহৰিঘাট সমষ্টিত যে আমাৰ যিবিলাক মূল সমস্যা, তৰুণ গগৈ ইয়াৰ সাংসদ হ'ল, তৰুণ গগৈৰ সৰু ভাতৃ দীপ গগৈ সাংসদ হ'ল, তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ সাংসদ হ'ল। কিন্তু আজিলৈকে তেওঁলোকে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি আজিলৈকে সেই বুট আমাৰ নেতা আৰু তেওঁলোকে যোনটো ভাবিছে যে আমাৰ বুট তেওঁলোক নেতা এটো কেতিয়াও হ'ব নোৱাৰে।